মই অত্যন্ত সুখী হৈছোঁ এজন অসমীয়া ব্যক্তি হিচাপে অত্যন্ত সুখী হৈছোঁ। মই যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি মোক ফোন কৰি কৈছিলে কথাটো, তেতিয়াহে মই জানিছিলোঁ যে কি কেটেগৰীত ধ্ৰুপদী ভাষাই স্বীকৃতি লাভ কৰে। যে ভাষাটো 1500 পৰা 2000 বছৰ পুৰণা হ'ব লাগিব। ভাষাটোৰ লং হেৰিটেজ থাকিব লাগিব, ষ্ট্ৰং হেৰিটেজ থাকিব লাগিব আৰু হিষ্ট্ৰী থাকিব লাগিব। আৰু ভাষাটো বেলেগৰ পৰা চুৰ কৰা নহয়, অসম বা অনুসৰণ কৰা নহয়, বেলেগৰ পৰা টানি অনা হয়। এইকেইটা কথাই প্ৰমাণ কৰিলে যে অসমীয়া ভাষা পৃথিৱীৰ এটা পুৰণা ভাষা আৰু অসমীয়া ভাষা সদায় পুৰণা হৈ থাকিব, সদায় উজ্বলি থাকিব। বহুতে কয় অসমীয়া ভাষা এদিন নাইকিয়া হ'ব। কালি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই সিদ্ধান্তটোৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰা কামৰ কাৰণে অসমীয়া ভাষাক যাউতি যুগীয়া কৰিলে মই আকৌ অত্যন্ত সুখী হৈছোঁ এজন অসমীয়া ব্যক্তি। হয় দৰ্শকবৃন্দ, আমাৰ বোকাজান আছাম ভইচ চেনেলক আপোনালোকে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰক, যাতে আমি আৰু আগলৈ ভাল ভাল খবৰ আনিবলৈ চেষ্টা কৰিব পাৰোঁ।